ফোন কৰি থাকে অকলে ৰাগ বুঢ়ীজনীয়ে এনি টাইম ফোনতে ব্যস্ত আছিলে শাহুৱেকে ক'লে আকৌ খঙাল ৰূপটোহে দেখুৱাইছিলে স্বামীৰ আগত ফোনটো দিয়ে কাটি প্ৰেমিকক টাইম দিছিলে সকলো কাম কাজ থৈ এৰি ধন সোণ লৈয়ে পলাই পতং গ'ল প্ৰেমিকক এৰি থাকিব নোৱাৰা হ'ল প্ৰেমৰ মানে ইমানেই জোৰ হাজবেণ্ড আৰু নিজৰ সন্তানক এৰি পালেগৈ তেওঁ বহু দূৰ এদিনাখনৰ ঘটনা শাহুৱেকক খাবলৈ পঠিয়ালে বাৰ্থডে স্বামীক আকৌ পঠালে মেলালৈ বুলি দুয়োৰে নোহোৱা হোৱাৰ সুযোগত পত্নীয়ে সন্তানক এৰি মাৰিলে লৰ মাতৃক বিচাৰি এতিয়া কণমানি পুত্ৰই লগাইছে ঘৰটো আজি আদিৰ মানুহৰ বেমাৰ কান্দি থাকে তেতিয়া মানে মোৰ থাকিব নোৱাৰোঁ তাই কান্দিলে মোৰ বেয়া লাগি যায় তাক মই মানে কেতিয়াবা খেলিবা দিওঁ মানে আৰু মানে সন্ধিয়া হ'লে তাক মানে মূলত ধৰি সোমাওঁ তাক এনেকৈ ৰাখি আছোঁ মানে এতিয়া মই ঘৰত নথকা অৱস্থাত সি ফোন কৰে মই মানে ঘৰত আহিলে ফোনটো কাটি দি দিয়ে তাৰপিছত নাম্বাৰটো ডিলিট কৰি দিয়ে মোৰ আছিলে সোণাৰ হাৰ এডাল আছিলে তাৰপিছতে ফুল কৰি আছিলে আৰু কাণত পিন্ধা টপ আছিলে আৰু পইচা আছিলে সকলোখিনি মানে লৈ গৈছে আৰু মোৰ এতিয়া মানে পিন্ধা কাপোৰবিলাকো লৈ গৈছে আৰু তাৰ ছোৱালীটো মানে যিমান বোলে কাপোৰ আছিলে চব কিছু কাপোৰবিলাক লৈ গৈছে লগত কানাড়া বেংকৰ লোন লৈছিলে 50,000 টকা আৰু বন্ধন বেংকৰ লোন লৈছিলে 70,000 টকা আৰু আমাৰ যিটো ভিঅ' আছে ভিঅ'ৰ পৰা লোন লৈছিলে 30,000 টকা আৰু এনে কিছুমান গোট আছে গোটৰ পৰা এনেকৈ 10-12 হাজাৰ টকা গোটৰ পৰা লোন লৈছে এতিয়া মানে গোটেই টকাখিনি মানে এতিয়া কি হৈছে মানে মই মাৰিব লগাত পৰিছোঁ মই ইয়াকে সন্দেহ হ'ল ক'ত গেল মানে বেগ একটা কাপোৰ ভৰাইছিল ভালে দিনে আমি এনে ভৰাইছে মেখেলা চাদৰবিলাক ভৰাইছে চলা ভৰাইছে এতিয়া আমি খেয়াল নকৰোঁ আৰু ঘৰেৰে মানুহ আবদ কৰি থৈ চাহ লাৰে নাচাল লাজ হেৰি কৰোঁ ওকে ফোন করলুম তাক দেয় আয় করো এঁকা আর কি ক'ত গেল নাই রাত্রি বেহান রাত্রি পল নাই মানে একটা ল'ৰা মোৰ ভাগিনা হয় মোৰ নিজৰ ভাগিনা নিজৰ বলতে আমার পুরার বেটা ভাগিনা আজি আহে না আর সৰুৰ পাৰে আহে মাঠে মানে ওই সৰু ল'ৰাটাৰ লগত যে অংকা মানে এইগো আমি তো নাজানো গোষ্ঠী আহে ওই যে তলে অংকা আছে আমি নাজানো মোৰ হৰিপুৰে লাহানিয়া পলাই যোৱাৰ মানে কি মই মানে আমাৰ গাঁৱৰ সম্বন্ধীয় মানুহ আছিলে ডাঙৰ মানুহ সিহঁতে ক'লে যে অলপমান মেলা চাই আহোঁ মই ক'লোঁ যে মূলত পইচা নাই ছোৱালীটোৱে মই 100 টকা দি দিলে যে যাওঁ ইমান চব লফৰি আছে পূজা চাব গ'লোঁ মই জাষ্ট পূজাশালীত মই গৈ পাইছোঁ ঘৰৰ পৰা ফোন গ'ল যে ছোৱালীজনী নাই ঘৰত আৰু মাক দিছিলে মানে ওচৰতে আমাৰ বাৰ্থডে আছিলে মাক আৰু মানে মোৰ ল'ৰাখিনিক মানে বাৰ্থডে খাবলৈ পঠিয়াই দিছিল